নগদ ধন বিচাৰি তামাৰ হাতত হাহাকাৰ সাধাৰণ ৰাইজৰ এসপ্তাহ ধৰি চৰকাৰী বেংকসমূহত যোগান ধৰিব পৰা নাই নগদ ধন। অসম গ্ৰামীণ বিকাশ বেংক SBI গ্ৰাহক সেৱা কেন্দ্ৰ সকলোতে আহি বিমুখ হৈ উভতি যাবলগীয়া হৈছে গ্ৰাহক। এটিএমে বেংক কৰ্তৃপক্ষই লগাইছে নগদ ধন নথকাৰ জাননী। শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰা ৯,০০০ টকা বিচাৰিও হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। হয়, নগদ ধন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে গ্ৰাহকসকলে। মই বৰ্তমান উপস্থিত হৈ আছোঁ তামাৰহাট বজাৰত, আৰু এই তামাৰহাট বজাৰতো মোৰ সতীৰ্থ যদি দেখায়, ইয়াত এটা গ্ৰাহক সেৱা কেন্দ্ৰ আছে। আৰু এই গ্ৰাহক সেৱা কেন্দ্ৰ অকল এইটোৱে গ্ৰাহক সেৱা কেন্দ্ৰই নহয়, তামাৰহাট বা হাতীগাঁও অঞ্চলত যিসমূহ গ্ৰাহক সেৱা কেন্দ্ৰ আছে সকলোতে কিন্তু এনে যি নগদ ধনৰ অভাৱ হৈছে। আৰু আমি যিখিনি খবৰ পাইছোঁ ইতিমধ্যে অকল গ্ৰাহক সেৱা কেন্দ্ৰসমূহেই নহয়, ভাৰতীয় ষ্টেট বেংক হওক বা গাঁৱলীয়া বেংক হওক, অসম গ্ৰামীণ বিকাশ বেংকে হওক, সকলো বেংকতে কিন্তু দেখা গৈছে যে কোনো ধৰণৰ নগদ ধন নাই। তাৰ বাবে কিন্তু আহি ইয়াত হাবাথুৰি খাব লগা হৈছে। আজি এই সপ্তাহৰ পৰা এনেদৰে ঘূৰিব লগা হৈছে সাধাৰণ ৰাইজে। আৰু ক'ব লাগিব যে শেহতীয়াভাৱে যি অৰুণোদয় আঁচনিৰ ধন সোমাইছে ৯,০০০ টকা, সেই টকাৰ বাবে কিন্তু মহিলাসকলে আহি ঘূৰি যাব লগা হৈছে। মোৰ সৈতে এজন ব্যক্তি আছে, মই কথা পাতিম। হয়, কি ক'ব যে দেখা গৈছে নগদ ধনৰ একেবাৰে অভাৱ হৈছে? হয়, চাওক, আজি ৩-৪ দিন ধৰি যিটো অৱস্থা, মানে বেংকত গ'লে পইচা নাপায়। আজি ষ্টেট বেংকতে গ'লে পইচা নাপায়, আজি CSPত গ'লেও পইচা নাপায়, আজি ATMত গ'লে ATMতো আজিকালি পইচা নাপায়। কাৰণ পইচা যে নোহোৱা হৈছে, ইয়াৰ কাৰণটো কি বুজি নাপাওঁ। কাৰণ চৰকাৰে এইটো গুৰুত্ব দিব লাগে। কাৰণ এইটো সময়ত দেখা গৈছে আজি পবিত্ৰ ঈদ আহি আছে, মানুহ ঈদৰ বজাৰ কৰিব, কোনোবা বিহুৰ আহি আহিছে, বিহুৰো কিছুমানে আগতীয়াকৈ বজাৰ কৰে। গতিকে সেইটো সময়ত দেখা গৈছে বেংকত যিটো মানে টকাৰ নাটনি হৈছে। কাৰণ আৰু মহিলাবিলাক ইমান হাবাথুৰি খাই আছে, সদায় বেংকত আহি আছে, শাৰী পাতি আছে, কিন্তু বেংকৰ পৰা উভতি যাবলগীয়া হয়, পইচা নাপায়। এসপ্তাহ ধৰি আজি এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে। আজি খালি ইয়াতে তামাৰহাটত বুলি নহয়, আজি ধুবুৰী, গোসাইগাঁও, বঙাইগাঁও আদি কৰি যিমান বেংকত আছে, বেংকত পইচা নোহোৱা হৈছে।